দেশৰ নাম জামাত কৰিছে। আচলতে হৈছে কি এই ৰাস্তাটো লৈ গৈছে? ৰাস্তাটো মানে এইটো আমাৰ মেডিকট্টাৰ মাটি কঁঠালদি পাটনৰ মাটিটো আমাৰ পাটা নম্বৰ হ'ল 365 আৰু দাগ নম্বৰ হ'ল 82। তো আমাৰ এই মাটিখিনিত আমাৰ ওচৰৰে এজন আজি ৰাতি ডকাইত আনি লগতে আৰু নিজৰ যিমান আছে মানুহ লৈ আহি কোনে ডকাত আনিলে? আমাৰ ঘৰৰ ইফালে লৈ আহিলে আনি মোৰ মানুহজনৰ নাম কি? মানুহজনৰ নাম মুছলিমউদ্দিন চৌধুৰী। এখেতে আহি আমাৰ ইফালে বেদখল কৰিছে। ৰাতি জোৰ জবস্তি সোমাই আমাৰ টিনপাত আছিলে চুৰি কৰি লৈছে। ইয়াতে মোৰ ভাড়াতীয়া হিচাপে আছিল টোটোৰ বেটাৰীবিলাক চুৰি কৰি লৈছে। লগতে আৰু আমাৰ বহুত বস্তু বাহিনী আছিল সেইবিলাক চুৰি কৰি লৈছে। আৰু আজি আমি তোমাৰ ঘৰৰ সন্মুখত বেৰ দেখিবলৈ পাইছোঁ, এইটো কিহৰ কাৰণে দিলে? এইটো বেৰ দিছে, এইটো ভূ মাফিয়া বুলি ক'ব লাগিব। এনেকুৱা মাফিয়াগিৰি চলাই আছে, এখেত মাতাব্বৰত চলাই আছে। আমি চৰকাৰ প্ৰশাসনৰ লগতে সকলোকে অনুৰোধ জনাম। নাম জানা নাই কোনে কোনে আহিছিল? ইয়াতে আহিছিলে মুছলিমউদ্দিন আৰু তাৰ 6টা ল'ৰা আছে তাৰ, সকলোৱে আহিছিলে। তাৰ ঘৈণীয়েকেও আহিছিলে আৰু বাহিৰৰ পৰা ডকাইত লৈ আহিছে। সেইবিলাক আছে বোধহয় ঘৰত, মই নাজানো। তোমালোক কিবা মাৰিবলৈ ভাবকি দিছে নেকি? মাৰিব লৈছিলে যদিও আমি ঘৰৰ পৰা ওলোৱা নাই এতিয়ালৈকে। এতিয়া আমি এজাহাৰ দিছোঁ, পুলিচ আহিছিলে। এতিয়া আমি আৰু এটা এজাহাৰ দিম। তাৰ ওচৰত ন্যায় বিচাৰটো বিচাৰিছোঁ। আমাৰ হিমন্ত মামাৰ ওচৰত আমাৰ ন্যায়টো আমি বিচাৰিছোঁ। মামাই যাতে ইয়াৰ ওপৰত লিগেল একশ্যন লয়, মাতাব্বৰ যাতে খতম কৰে, ইয়াৰ বাবে অনুৰোধ জনাইছোঁ।